লক্ষীপুৰৰ সোণাৰী পাগলাবাবা পাৰঘাটত নাও চলাচলত ব্যাপক অনিয়মৰ অভিযোগ। চৰকাৰী নীতি নিৰ্দেশনাক আওকাণ কৰি সোণাৰী পাগলাবাবা পাৰঘাট লেচি মতিউৰ ৰহমানে চলাইছে লুণ্ঠন। চৰকাৰী অনুজ্ঞাপত্ৰবিহীন যন্ত্ৰচালিত নাৱেৰে বিপদসংকুলভাৱে নিতৌ পাৰাপাৰ কৰি আছে শ শ যাত্ৰী। গোৱালপাৰাৰ সোণাৰীৰ পাগলাবাবা পাৰঘাটৰ পৰা দুধনাথ টিলাপাৰালৈ যাতায়াত কৰা নাও চলাচলত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপন কৰিছে যাত্ৰীসকলৰ লগতে স্থানীয় ৰাইজে। অতিৰিক্ত ভাড়া আদায় লোৱাৰ উপৰিও নীতি বৰ্হিভূতভাৱে পাঞ্চপা দি বিপদসংকুলভাৱে অধিক যাত্ৰী পাৰাপাৰ কৰি আছে নাও চালকে। নাওখনৰ প্ৰয়োজনীয় নথিপত্ৰ নথকাৰ লগতে চালকজনৰো অনুজ্ঞাপত্ৰ নথকাৰ অভিযোগ ৰাইজৰ লগতে যাত্ৰীসকলৰ। মুখ্যমন্ত্ৰীৰ লগতে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ উচ্চ স্তৰৰ বিষয়াৰ হস্তক্ষেপ বিচাৰিছে যাত্ৰীসকলৰ লগতে স্থানীয় ৰাইজে। যিটো অনুপাতত ভাড়াটো লৈ আছে সিহঁতে কেনেকৈ লিজ লৈছে আমি নাজানো, যেনেকৈ ভাড়া লয় সিহঁতে আমি তেনেকৈ দি আছোঁ। কিন্তু আমি যিটো ভাড়া দি আছোঁ বহুত বেছি, 50 টকা পাৰ হেড, আৰু বাইক থাকিলে 100 টকা। এতিয়া আমি এজন মানুহ যেতিয়া আপ ডাউন কৰিম তেতিয়া 300 টকা। চাওক 300 টকা এই 1 ঘণ্টা 2 ঘণ্টা ৰাস্তা আপ ডাউন কৰোঁতে 300 টকা ভাড়া দিব লগা হৈছে আমাৰ। গতিকে এতিয়া আমি যাত্ৰীসকলে জমৰ যাতনা ভুগি আছোঁ। গতিকে আপোনালোকৰ থ্ৰুদি আমি এইটো কাইণ্ডলি অনুৰোধ কৰিছোঁ যাতে এই বস্তুখিনি আপোনালোকে অলপ চাই এইখিনি বিবেচনা কৰে। কিমান হ'ব লাগে ভাড়া? ভাড়াটো যাত্ৰীৰ 30 টকা হ'লে ভাল। মোৰ ঘৰ এনে তাৰাংগাপুৰ, আপ ডাউন কৰোঁ টিলাপাৰাত যাম মই। টিলাপাৰাত যাম সদায় নাই, মাজে মাজে আত্মীয় ঘৰ আছে তাতে। নাওখনততো বেছি মানুহ লৈ যায় নেকি? নাওখনততো এনেই টাৰ্গেট কিমান থাকে আমিতো সেইটো নাজানো। কিমান দেখা পায় আপুনি? এনেই 100, 150, 80, 90 এনেকুৱা। সেনেকৈ সদায় দেখা সৰু বাচ্চা থাকে, কিছু ল'ৰা ছোৱালী থাকে। এইটো ভাড়াৰ ক্ষেত্ৰত আপোনালোকে অলপ গুৰুত্ব দিয়ক। নাও হিচাপে যাত্ৰী বেছি লোৱা যেন অনুভৱ হয় নেকি? কেতিয়াবা হয় চাগে। মানে নাৱৰ কাগজ পাতিও নাই, নাৱৰ কাগজ পাতি ইঞ্চুৰেঞ্চ RC একো নাই, চব ফেল। আপোনাৰ আপুনি কেনেকৈ জানে? আমি 15 দিন আগত এইটো আপোনাৰ হৈছে, এটা ইনকুৱাৰী হৈ গৈছে। আপুনি গম পায়? আমি তাতে আছিলোঁ। ইনকুৱাৰী হৈ গৈছে, তাতে আমাৰ SO ছাৰ আহি ইনকুৱাৰী কৰিছে। SO ছাৰে একো পোৱা নাই, আৰু SO ছাৰে যিজন মানুহৰ আপোনাৰ লেচিকো পোৱা নাই, ঘাটটো ব্লেকো ভাড়া দি আছে। যেনিবা আপোনাৰ গভৰ্ণমেণ্টৰ পৰা আপোনাৰ 10 লাখ লয়, তাই দালাল চক্ৰই, যিজন দালালে ভাড়া দি আছে এইটো লেচিটো, তাত আপোনাৰ 30-32 লাখ টকা তাই লয়। আপুনি কেনেকৈ গম পালে এইটো? সেইটো সেইদিনা আমাৰ SO ছাৰে সেইদিনা ভেৰিফাই কৰি গৈছে ৰিপৰ্ট। SO ছাৰেও সেইদিনা এনেকুৱা ৰিপৰ্ট পাইছে আপোনাৰ সন্মুখতে। মই তাতে আছিলোঁ, মই তাতে এটেণ্ড আছিলোঁ। কি নাম লেচিজনৰ নাম হ'ল আপোনাৰ মতিউৰ। ক'ত থাকে? সি বাঘবৰৰ মানুহ। আৰু আপোনাৰ ইয়াতে যিজন ভাড়া চলাই আছে, যাৰ হাণ্ড্ৰেডত নাওটো চলি আছে, সি হ'ল চানোৱাৰ, ইয়াৰে মানুহ চানোৱাৰ। এনে আপোনাৰ নামটো কি দাদা? নুৰ ইছলাম। নুৰ ইছলাম। আপুনি আজি যাত্ৰীহে? যাত্ৰী মাজে মাজে অহা যোৱা কৰে? মাজে মাজে মই অহা। আৰু সেই তদন্ত কৰাৰ দিনাখন আপুনি যাত্ৰী হিচাপে আছিলে? ৰাস্তা 2-3 কিলোমিটাৰ মান হ'ব ছাৰ। এই 2-3 কিলোমিটাৰ ৰাস্তাৰ পৰা 50 টকা ভাড়া লোৱাটো আমাৰ কৃষক মানুহ, আমি গৰীব দুখীয়া মানুহ, এইখিনি আমাৰ পক্ষে খুব অসুবিধা হৈছে। ইয়াৰ জৰিয়তে আমি আপোনাৰ সাংবাদিকৰ জৰিয়তে আমি চৰকাৰক অনুৰোধ জনাওঁ যে আমাৰ এইখিনি ভাড়া 20 পৰা 25 টকা হ'লে আমাৰ দুখীয়া মানুহৰ ভাল হয়। লাইফ জেকেটটো যে দেখা পাইছো আজি আনিছে নেকি? আজিয়ে আনিছে ছাৰ, এইটো ইমান দিন নাছিল। আৰু ইমান দিন নাছিল, আজি কিবা সিহঁতেও গম পাইছে যে আপোনাৰ ওপৰৰ পৰা কিবা সাংবাদিক বা কোনো মানুহ আহিব, সেইকাৰণে ৰাখিছে। আৰু সিহঁতে ইমান দিন নাছিল ছাৰ। গৰু ম'হ বা পেচেঞ্জাৰ যাত্ৰী মানুহ একেলগত লৈ আহে, সিহঁতে নাও ডুবু কৰি আহে। মানুহৰ খুব মানে কিমান দূৰ বতাহৰ ভিতৰত মানুহে বহুত ভয় খায়, ল'ৰা ছোৱালী। আপুনি ক'ব খুজিছে যে নাৱত যাত্ৰীবাহী বেছিকৈ লয়। যিটো নাৱত যাত্ৰীবাহী 50 জনৰ পৰা 60 জন থাকিব, সিহঁতে 100-150 খন লয়। আৰু গৰু ম'হ একেলগতে লৈ আহে, মানুহ গৰু ম'হ একেলগতে লৈ আহে সিহঁতে। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24। ৰঙাপাৰা বাসীৰ বাবে
সুখবৰ আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285